অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে এই মাহৰ 14 তাৰিখে। অথবা যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এই মাহত এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু অহা মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই কিন্তু সেইসকলৰ একাউণ্টত এই মাহতো অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, অতি সোনকালে কিন্তু সোমাই যাব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে বা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল কিন্তু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ জানি লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে পুৰণা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু জুন মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু জুলাই মাহ আহি গ'ল। এতিয়া যিসকলৰ একাউণ্টত কিন্তু জুন মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে জুলাই মাহতে কিন্তু অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত 14 তাৰিখে সোমাই গৈছে। আৰু যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যিসকলৰ একাউণ্টত জুন মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই সেইসকলে কিন্তু আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু আপোনালোকৰ নামটো আৰু ভেৰিফাই কৰিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে কিন্তু এতিয়ালৈকে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। বৰ্তমান কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে জুন মাহত পইচা সোমোৱা নাই, এতিয়া কিন্তু সকলো ডকুমেণ্ট বৰ্তমান একেলগে ভেৰিফিকেশ্যন কৰি আছে। যিবিলাকে এইবাৰ নিউ আবেদন কৰিলে বা যিসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই এইসকলে কিন্তু ডকুমেণ্ট আৰু জমা কৰিছিল আপোনালোকে আপোনাৰ পঞ্চায়তত। এতিয়া কিন্তু দুয়োটা ডকুমেণ্ট একেলগে ভেৰিফিকেশ্যন কৰি আছে, সেইকাৰণে কিন্তু এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া কিন্তু অতি সোনকালে আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব। যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে বা যিসকলে জুন মাহত পইচা সোমোৱা নাই বৰ্তমান কিন্তু সকলো ডকুমেণ্ট একেলগে ভেৰিফাই কৰি আছে। যেতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। 20 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল এই মাহত পইচা সোমোৱা নাই বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে এতিয়া কিন্তু একেলগে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। বৰ্তমান কিন্তু সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। যিসকলৰ একাউণ্টত জুন মাহত পইচা সোমোৱা নাই এই মাহত কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে সকলোৰে একাউণ্টত বৰ্তমান অৰুণোদয় আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। আপোনাৰ একাউণ্টত কিন্তু 20 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা এই মাহৰ 20 তাৰিখৰ ভিতৰত সকলো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব।